কোভিডৰ ওপৰত নাই ফলে মই দুটা শিক্ষা বিভাগৰ সৰু সৰু ঘোষণা কৰিব খুজিছোঁ। পূজাৰ প্ৰটোকলখন ইভিনিঙত আপোনালোকে পেপাৰ টিভিত যোৱাৰ আগতে আমাৰ NHMৰ টুইটাৰ একাউণ্টত আপোনালোকে পাই যাব। সৰু এটা দুটা কিবা কাৰেকশ্যন আছে মই কৰি দিম, তাৰপিছত এইটো আপোনালোকে বাই 3 PM আপোনালোকে জানে যে আমি ৰাজ্য চৰকাৰে আমাৰ বাজেট বক্তৃতাত যিখিনি আঁচনি কথা আমি কৈছিলোঁ সেইখিনি আমি নিৰন্তৰভাৱে ৰূপায়ণ কৰাৰ কামত আগবাঢ়িছোঁ। বাজেটত আমি এটা কথা কৈছিলোঁ যে ৰাজ্য চৰকাৰৰ অধীনত ভলেণ্টিয়াৰলি কাম কৰি থকা সকলো শ্ৰেণীৰ লোককে আমি কিবা নহয় কিবা এটা এডিশ্যনেল ইনচেণ্টিভ দি আহিছিলোঁ। অংগনবাদী কৰ্মীকো দিছোঁ, সহায়িকাকো দিছোঁ আৰু আশা ৱৰ্কাৰকো আমি দিছোঁ। কম হওক বেছি হওক আমি কিবা এটা চেণ্ট্ৰেলে দিয়াৰ ওপৰত ষ্টেটৰ পৰা আমি যোগ কৰি দিছিলোঁ। কিন্তু মিড ডে মিলৰ ৱৰ্কাৰখিনিৰ ক্ষেত্ৰত আমি আজি ইমান দিনে একো কৰিব পৰা নাছিলোঁ। আমাৰ অসমত আপোনালোকে যদি চাই আজিৰ দিনত আমাৰ 1,18,998 গৰাকী মিড ডে মিলৰ কাম কৰি থকা আমাৰ কৰ্মচাৰী আছে। 1,18,998। ৰাজ্য চৰকাৰে পূজাৰ আগতে সকলোৱে ভাল পাব যে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলোৰে বৰ্তমানে পাই থকা দৰমহাৰ লগত কিমান পাই আছে এতিয়া আজিৰ দিনত তেওঁলোকে 1000 পাই আছে ভাৰত চৰকাৰে দি, আমি একো নিদিওঁ। প্ৰথমবাৰৰ বাবে ইয়াৰ লগত ৰাজ্য চৰকাৰৰ 500 টকা যোগ কৰি দিয়া হ'ব। চ' 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি আমাৰ মিড ডে মিলৰ কুক আৰু হেল্পাৰ দুটা কেটেগৰী আমি দুইটাৰ মাজত ভাগ নকৰাকৈ কুক আৰু হেল্পাৰ দুয়োগৰাকী বাইদেউকে 500 মাহেকীয়া ৰাজ্য চৰকাৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিত্ত বিভাগে অনুমোদন দিলে। দুৰ্গা পূজাৰ আগতে এই পুঁজি তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব আৰু ইতিমধ্যে বিত্ত বিভাগে 34 কোটি 20 লাখ টকা মুকলি কৰি দিছে, অনুমোদন দিছে। চিলিংখন আজিকালি পাই যাব আৰু পূজাৰ আগতে আমি তেওঁলোকৰ একাউণ্টত এই পইচা আমি জমা দিম। আৰু যদি সোধে যে বছৰটোত কিমান ব্যয় হ'ব, 60 কোটি টকা এই কামত ব্যয় হ'ব। চ' প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে মিড ডে মিলত কাম কৰা বাইদেউসকলৰ দৰমহাৰ লগত 500 টকা সংযোজন কৰি দিলে। এপ্ৰিলৰ পৰা অক্টোবৰৰ পইচাখিনি একেলগে পাব। অলপ হাতত পূজাৰ আগতে বেছি পইচাও থাকিব আৰু আমাৰ 60 কোটি টকা খৰচ হ'ব। তেওঁলোকৰ এই টকাটো তেওঁলোকৰ বেংক একাউণ্টত পোনে পোনে জমা হ'ব। এইটো হ'ল এটা। দ্বিতীয়তে আপোনালোকে যিসকলে বহু দিনৰ পৰা আমাৰ শিক্ষা বিভাগৰ কোৰ্ট কাছাৰী বা কেছ আদিৰ লগত জড়িত হৈ আছে, তেতিয়া আপোনালোকে গম পায় যে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত কিছু শিক্ষক এক্সেছ এপইণ্টমেণ্ট হৈছিল। যিমান পোষ্ট আছিল তাতকৈ এক্সেছ এপইণ্টমেণ্ট হৈছিল। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ চলিছিল, মনু শৰ্মা ভাৰ্চেছ ষ্টেট অফ আছাম। সেই গোচৰটোত 4000 এনেকুৱা শিক্ষক আছে বুলি তেতিয়াৰ তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াৰ এটা নিৰ্দেশত উল্লেখ আছিলে। বহুদিনৰ পৰা এই ব্যক্তিসকলক নাই দিয়াৰ এটা প্ৰক্ৰিয়া চলি আছিলে। চৰকাৰে ইয়াৰ সফল সমাপ্তি কৰিব পৰা নাছিল। প্ৰাইমেৰিলি যে আমাৰ উমা দেৱী বুলি এটা সুপ্ৰিম কোৰ্টত নতুনকৈ ভাৰ্ডিক্ট আহিছিল,
সেই ভাৰ্ডিক্টটোৱে ক্লিয়াৰলি কৈছিলে যে ইলিগেল এপইণ্টমেণ্টটো কেতিয়াও চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে। আমি এই মানুহখিনিক যাতে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটোৰো সন্মান হয় আৰু মানৱীয় দৃষ্টিভংগীও চাব পৰা হয়, এইখিনি বেলেঞ্চ কৰিবৰ কাৰণে আমি 2014 চনত ডিভিজনেল কমিশনাৰসকলৰ হতুৱাই বিভিন্ন কাগজ পত্ৰ এখেতসকলৰ পৰীক্ষা কৰিছিলোঁ। এটা দীঘলীয়া প্ৰক্ৰিয়া, 2001ৰ পৰা 2014 আহিলে 14 ডিভিজনেল কমিশনাৰবিলাকে এওঁলোকৰ কাগজবিলাক পৰীক্ষা কৰিলে। পৰীক্ষা কৰি পালে যে কিছুমানে মাজে মাজে দৰমহা পাই আছিলে আৰু কিছুমানক চৰকাৰে ট্ৰেইনিঙতো পঠাই দিছিলে যে আপোনালোকে ট্ৰেইনিং কৰক। তাৰমানে তেওঁলোকৰ চাকৰিটো এক প্ৰকাৰ এটা ফেইট একমপ্লি টাইপ হৈ গৈছিলে। বহুবিলাক কথা আলোচনা কৰাৰ পিছত কেবিনেটে এইটো অনুমোদন দিলে যে এনেকুৱা 1574 গৰাকী ব্যক্তি আছে, যি 1574 গৰাকী ব্যক্তিয়ে 2007 চনলৈকে চেগা চুৰুকাকৈ দৰমহাও পাই আছিলে আৰু তেওঁলোকে ট্ৰেইনিঙো কৰি পেলাইছিলে, DEDৰ সমকক্ষ যিটো ট্ৰেইনিং। এই 1574 গৰাকী ব্যক্তিক আমি ৰেগুলাৰ পে স্কেল দি তেওঁলোকৰ প্ৰস্পেক্টিভলি, আগত কি কৰি আহিছিল নহয়, কেবিনেট হোৱাৰ বিশেষকৈ আপোনালোকে প্ৰস্পেক্টিভ ডেটটো 1 নৱেম্বৰ বুলি ধৰিব পাৰে যে উইথ এফেক্ট ফ্ৰম 1 নৱেম্বৰ নাও অলছো দে উইল গেট ৰেগুলাৰ চেলাৰী। 1574 গৰাকী ব্যক্তি 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ, মাজত আৰু 7ৰ পৰা আজিলৈকে পালে, আগত ভুলতে পালে, আগত পোৱাখিনি আমি নিয়মতে ৰিকভাৰী ল'ব লাগে যে যিহেতু ভুল কৰি পাই আছিলে, কিন্তু আমি ৰিকভাৰীও লোৱা নাই আৰু তেওঁলোককো আমি কৈছোঁ যে মাজৰ কথাখিনি আৰু আলোচনা নকৰিব, কাৰণ আলোচনা কৰিলে আকৌ তেওঁলোকৰ এপইণ্টমেণ্টটো ইলিগেল বুলি আমি এফিডেভিট দিব লাগিব, আকৌ পাই থকা দৰমহাখিনি তেওঁলোকৰ পৰা খুজিব লাগিব। গতিকে আমি এটা সমিল মিলৰ মাজত যে পুৰণা কথা নুলিয়াব, 1 নৱেম্বৰৰ পৰা আমি আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ কৰি দিছোঁ যাতে আপোনালোকে নিয়মীয়াকৈ দৰমহা পাই থাকে। সেই কেটেগৰীতে আৰু 2960 গৰাকী টিচাৰ আছে, তেওঁলোকে চেলাৰী পায় কিন্তু তেওঁলোকৰ ট্ৰেইনিং নাই আৰু আজিকালি ট্ৰেইনিং নোহোৱাকৈ কোনো টিচাৰ হ'ব নোৱাৰে। গতিকে এই 2960 গৰাকী ব্যক্তিক আমি টিউটৰ হিচাপে এপইণ্টমেণ্ট কৰিম ইন এ ফিক্স চেলাৰী। ট্ৰেইনিং যিহেতু নাই, শিক্ষক হ'ব নোৱাৰে, গতিকে আমি তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি কৰিম। এইখিনিৰ ভিতৰতে শিৱসাগৰ জিলাৰ দৰমহা নোপোৱা শিক্ষকখিনিও আছে আৰু হয়তো বহুত আপোনালোকৰ ওচৰত আহি থকা প্ৰায়বোৰ মানুহে ইয়াৰ ভিতৰত আছে। গতিকে এক প্ৰকাৰ প্ৰাথমিক শিক্ষা বিভাগৰ লগত জড়িত পুৰণা লিজেচি থকা এইটোৱে এটা শেষ ইছ্যু আছিলে। টেটৰ শিক্ষকসকলৰো সমস্যা সমাধান হ'ল, কিবা এখন এগ্ৰিমেণ্টৰ প্ৰশ্ন আছিল, অলপ সংশোধন কৰিব কৈছিল, সংশোধনো কালি আমি কৰি দিলোঁ, সেইটো সমস্যা সমাধান হ'ল। হাইস্কুলৰ কণ্ট্ৰেকচুৱেল টিচাৰসকলেও ভগৱানে কৰিলে পূজাৰ আগৰ পৰা ৰেগুলাৰ দৰমহা পোৱা আৰম্ভ কৰিব, যিটো স্কেল মতে। প্ৰাথমিক শিক্ষা বিভাগৰো এই সমস্যাটো সমাধান হৈ গ'ল। এতিয়া শিক্ষা বিভাগত ছেকেণ্ডাৰী এডুকেশ্যনত 514 গৰাকী শিক্ষকৰ এটা সমস্যা আছে, সেইখিনিক যদি বাদ দিয়া যায় তেতিয়া মোটামুটি আৰু এক প্ৰকাৰ আপুনি সমস্যামুক্ত বুলি ক'ব পাৰি। প্ৰাদেশিকৰণৰ কামো চলি আছে, ছেকেণ্ড লিষ্টখনো আমি নৱেম্বৰ মাহত দিব পাৰিম। 11,000 বাঢ়িছিলে, কিন্তু তেওঁলোকে কেতিয়াও দৰমহা পোৱাৰো ৰেকৰ্ড নাই আৰু যিহেতু এদিনো দৰমহা পোৱাৰ ৰেকৰ্ড নাই, গতিকে চৰকাৰে তেওঁলোকক সুবিধা দিব নোৱাৰে। তাৰ মাজতো যদি কোনোবা জেনুইন মানুহ আছে, কাগজ পত্ৰ দেখুৱাব খোজে, এইবিলাকতো অনগয়িং প্ৰচেছ, গতিকে
এই বাদ পৰি যোৱা 7,000 মানুহৰ হাততো যদি কিবা উপযুক্ত তথ্য প্ৰমাণ আছে, আমি কিবা কাৰণত এৰি থৈ গৈছোঁ, আমি পাতি থাকিব পাৰিম। কিন্তু মোটামুটি শিক্ষা বিভাগৰ 1991 চনৰ পৰা থকা আৰু এটা সমস্যাৰ আজি সফল সমাপ্তি হ'ল। গতিকে আমাৰ ৰাজ্য চৰকাৰখনৰ উদ্যোগত মোটামুটি শিক্ষা বিভাগত প্ৰায় এটা যিটো আগত আছিল আৰু সমস্যামুক্ত হিচাপে আমি পাব গৈ আছোঁ। আৰু এইটো এটা ডাঙৰ ডিচিশ্যন যে মিড ডে মিলৰ জৰিয়তে 1 লাখতকৈও বেছি সহায়িকা আৰু ৰান্ধনি উপকৃত হ'ব। আৰু এই সিদ্ধান্তটোৰ জৰিয়তেও প্ৰায় 4,000 শিক্ষকৰ সমস্যা সমাধান হ'ব। আৰু শিৱসাগৰ জিলাৰ যি 1,500 শিক্ষকৰ আছিল সমস্যা, সেইটো ইয়াৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ আছে। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে কৰিব পাৰে, নহ'লে মই সামৰণি মাৰিব খুজিছোঁ। মই কোকৰাঝাৰ যাব লাগিব। টেট দিব লাগিব। স্পেচিয়েল টেট এটা পতাৰ কাৰণে আমি চিন্তা কৰি আছোঁ। আৰু কোনোবা এটা সময়ত সৰ্বশিক্ষা অভিযানৰ লগত যিমানবিলাক পেৰা টিচাৰ জড়িত আছিল, এই গোটেইবিলাকৰ কাৰণে আমি এটা স্পেচিয়েল টেট কোনোবা এটা সময়ত আমি পাতিম। প্ৰস্তুতি চলি আছে। চাওক, আমি এইটো এটা হাইকোৰ্টৰ কেছ আছিল। যিসমূহ স্কুলে এই নিৰ্দেশ মানা নাই, হাইকোৰ্টত যি গাৰ্জেনে কমপ্লেইন দিব খোজে তেওঁলোকে দিব পাৰে। কাৰণ নাও ইট ইজ এ পাৰ্ট অফ এ কোৰ্ট অৰ্ডাৰ। গতিকে কোনোবাই যদি নামানে, ইট ইজ এ কণ্টেম্প অফ কোৰ্ট। আৰু কণ্টেম্প অফ কোৰ্টৰ কাৰণে কোৰ্টত আবেদন কৰিলে তেওঁলোকে নিৰাময় পাই যাব। আমি একো ইয়াৰ ওপৰত একশ্যন ল'ব নোৱাৰোঁ। কিয়? কাৰণ এইটো কোৰ্টৰ অৰ্ডাৰৰ লগতহে মাৰ্জ হৈ আছে। গতিকে নাও ইট ইজ আপ টু জুডিচিয়াৰী টু টেক নোট অফ ইট। আমি 200 কোটি টকা পাম। She has given a figure for Northeast, which will be equally 2,000 crore, which will be equally divided between 8 northeastern states, Himachal and Uttarakhand. So our share will be 200 crores. It look like each, na? They have equally distributed between the 10 states. So the net gain for Assam will be 200 crores. However, going by the population of Assam, we should not have been given equally, but as it is a bonanza, so it has been decided that we will give it equally. So we are not raising or we are not requesting to reconsider, because after all our brothers sister state has also got equally, so we are not pursuing the matter. যিমানবিলাক ব্যক্তি হিচাপে মোৰ কৰা সম্ভৱ হয় মই কৰিলোঁ। ইয়াতকৈ বেছি প্ৰশ্ন সুধি থাকিলে কেতিয়াবা ময়ো গৈ মেডিকেলে পাই যাম। ইমান আৰু নোৱাৰি। আৰু ৰেলগাড়ীও চলিলে তাৰোতো যিমান মই লোড ল'ব পাৰে ল'লোঁ। গতিকে বাকী আৰু এটা বছৰৰ ভিতৰত শিক্ষা বিভাগৰ দায়িত্ব লোৱা মোৰ এবছৰো হোৱা নাই। এবছৰৰ ভিতৰত LPৰ এপইণ্টমেণ্টৰ পৰা, হাইস্কুলৰ এপইণ্টমেণ্টৰ পৰা, মিড ডে মিলৰ পৰা ব্যক্তি হিচাপে এজন মানুহে যিমান কৰিব পাৰে কৰিলোঁ। যিমানখিনি কৰিব নোৱাৰিলোঁ সেইখিনি মই ক্ষমা বিচাৰিছোঁ যে মোৰ কাৰণে সম্ভৱ নহয় আৰু ইমান নোৱাৰিয়ে। কাৰণ লাষ্ট এবছৰত আমি কিমান কৰিম? আপুনি কিমানবাৰ কেবিনেট যাব? কিমান টকা যোগাৰ কৰিব? কাৰণ ক'ভিডৰ পৰিৱেশৰ পিছত নোৱাৰি। গতিকে যিমানখিনি পাৰোঁ, আৰু কেইটামান কাম বাকী আছে, হৈ যাব। প্ৰাদেশিকৰণৰ ডাঙৰ কাম এটা বাকী আছে, সেইটোও আমি চেছ কৰিম। হাইস্কুলৰ এটা নিযুক্তি আছে, সেইটোও কৰিম। LPৰ এটা নিযুক্তি আছে, সেইটোও কৰিম। কিন্তু সময়টো চাব লাগিব। উই হেভ অনলি 2 months লেফ্ট। গতিকে 2 মাহত আপুনি আৰু লাষ্ট 10 অভাৰ ক্ৰিকেট খেলা দি কৰিব পাৰে, তেতিয়া ভুল হ'ব। ভুল হ'লে পিছত ইনকুৱাৰী হ'ব। গতিকে মই এনেকুৱা পলিটিচিয়ান নহয় যে ইলেকশ্যনৰ আগত ধাৰাত ধাম কাম কৰিব লাগে। কাৰণ তেতিয়া পিছত ব্যুৰ'ক্ৰেটছ আৰু মন্ত্ৰী সেইটোত বিলিভ নকৰোঁ যে ইলেকশ্যনৰ আগত চব কৰি দিব লাগে। কৰিম।
5 বছৰত হৈ থাকিব কিন্তু লাষ্ট মোমেণ্টত নাজানা নুশুনাকৈ য'তে ত'তে ফাইল চহী কৰা বেয়া আৰু সেইটো কৰিব নালাগে হা কি কৈছে অৰুণোদয় আমি নৱেম্বৰৰ মই আশা কৰিছোঁ যে 15-16 তাৰিখে আমি দিব পাৰিম অলৰেডি আমাৰ প্ৰায় বেনিফিচিয়াৰী সিলেকশ্যনৰ কাম শেষ হৈ গ'ল এতিয়া ফৰ্ম ফিল আপ চলি আছে বাই 30th অক্টোবৰ এইটোত বিলিভ নকৰোঁ যে ইলেকশ্যনৰ আগত সব কৰি দিব লাগে আকৌ চৰকাৰ আহিব আকৌ কৰিম 5 বছৰত হৈ থাকিব কিন্তু লাষ্ট মোমেণ্টত নাজানা নুশুনাকৈ য'তে ত'তে ফাইল চহী কৰা বেয়া আৰু সেইটো কৰিব নালাগে হা কি কৈছে অৰুণোদয় আমি নৱেম্বৰৰ মই আশা কৰিছোঁ যে 15-16 তাৰিখে আমি দিব পাৰিম অলৰেডি আমাৰ প্ৰায় বেনিফিচিয়াৰী সিলেকশ্যনৰ কাম শেষ হৈ গ'ল এতিয়া ফৰ্ম ফিল আপ চলি আছে বাই 30th অক্টোবৰ আমাৰ আপলোডিং অফ ডেটা হৈ যাব উইথ একাউণ্ট নম্বৰ গতিকে আমি ভাবোঁ যে দুটা চেৰিমনিয়েলি নৱেম্বৰ মাহত ভিতৰত আমি অৰুণোদয় আৰম্ভ কৰি দিব পাৰিম কিন্তু যেতিয়াই নকৰোঁ কিয় তেওঁলোকে 1 নৱেম্বৰৰ পৰা পইচা পাব কিবা কাৰণত যদি মিটিংখন ডিচেম্বৰ 1 তাৰিখেও হয় পইচা কিন্তু 1 নৱেম্বৰৰ পাব ডেট অফ এফেক্ট উইল বি ফ্ৰম 1st নৱেম্বৰ অৰুণোদয়খনো হৈ গ'ল প্ৰায় 8 লাখ একাউণ্ট আহি গ'ল 20 লাখৰ ভিতৰত গতিকে সেইটো হৈ গ'ল বুলি ধৰি থ'ব পাৰোঁ আৰু বিশেষ কোনো গণ্ডগোল তণ্ডগোল নোহোৱাকৈ ৰাইজৰ সহযোগত আঁচনিখন হৈ গ'ল On 15, Nagaland CM has called a meeting with all the social organization. I think that is a very important meeting because now people of Nagaland know what is the position of Government of India, and there are series of meeting have been conducted. অকণমান হ'লেও এই 4000 শিক্ষকৰ কিমান জাৰ্নেলিষ্টে ষ্টৰি লিখিলে দুখ That 15 meeting will be crucial. I have not seen the agreement, so and we are not negotiating the agreement. We are there only to see that there is a smooth sailing. I don't think that there will be any issue between the northeastern states because Government of India is taking all the northeastern state into confidence. More interest নাই এইবিলাকত মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই যিদিনাখন ৰাতিপুৱা ভাল কাম কৰোঁ বুলি আহোঁ সেইদিনাখন এইবিলাক নুসুধিব আজি আপোনালোকে ভালকৈ লিখিব 128,000 মহিলা কিমান দিন আন্দোলন কৰা ফটো আপোনালোকে ছপালে তেওঁলোকক মাতি মাতি কিমান গভৰ্ণমেণ্টৰ ওপৰত আপোনালোকে ষ্টেটমেণ্ট দিলুৱালে বা তেওঁলোকেও দিলে গতিকে আজি তেওঁলোকৰ নামত দুটা ভাল শব্দ লিখি দিয়ক যে হয় তেওঁলোকে কিবা এটা পাব পূজাৰ আগতে অকণমান হ'লেও এই 4000 শিক্ষকৰ কিমান জাৰ্নেলিষ্টে ষ্টৰি লিখিলে দুখ বৰ্ণনা বেদনা আজি তেওঁলোকৰ এটা ভাল দিন সেইটো লিখক আৰু ক'ত আজি এইবিলাক সুধি আছে কোকৰাঝাৰত গৈ আছোঁ যি পলিটিকেল কুৱেশ্যন তাতে উত্তৰ দিম ইয়াত নালাগে ঠিক আছে ধন্যবাদ